চতুৰ্থত এটা অলপ পালত কবিতা আছিল নহয় যে এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ ল'ৰা ল'ৰি কথাই কথাই লাগি গ'ল বৰ হুৰা হুৰি বুঢ়াই ক'লে যে 7 দিনত তই যিমান কৰা এদিনতে মই মিছাই কৈছোঁ যদি অমুকা বুঢ়াৰ সলাই থবি নাম বুঢ়ী উঠিল ডাং খাই উত্তৰ দিলে বুঢ়ালৈ চাই যে বুঢ়ী যহতে খাই আছ তই দুবেলা দুমুঠি ভাত কৈছে তাৰপিছত কাইলৈ বাৰু প্ৰমাণ চাম হালখন লৈ ময়ে যাম তই হবি ঘৰৰ ঘৈণী হাঁহ পাৰ বৰ চাবি আছে মানি ঘৰৰ কাম মনোযোগ দিবি গাই খীৰাবি ভাত ৰান্ধিবি আৰু কাটিবি সূতা তেতিয়াই তোক বুঢ়া বুলিম বৰ মতা পিছদিনাখন হ'ল পুৱা মুখত এখন সোমোৱাই গা বুঢ়ী ওলাল কন্ধ মাৰি কান্ধত লাঙাল লৈ বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘৈণী হয় বুঢ়ী আহিল হালৰ পৰা দুখে ভাগৰে আধা মৰা তাইও পালি সেকা পালি মুখেৰে নলাই মাত ঘোটে ঘোটে পানী খাই তত আহিল বাট গাত বুঢ়াই ক'লে হাত জোৰ কি কৈছে বুঢ়াই ক'লে হাত জোৰ ঘৰৰ লখিমী মূৰৰ চুলি সমান হৈ আয়ুস বাৰক তোৰ বুঢ়ে ক'লে হেৰে লাপুং বুঢ়া মিছা নকওঁ এক কৰা তাৰমানে কি দৰে বুজাবুজি হ'ল যে তই যিমান কাম কৰা ঘৰটোত ময়ো সিমান যে পথাৰত যিমান বুঢ়ীও পথাৰত যাই গম পালে ঘোটে ঘোটে পানী খাইহে তত পালা যে কান্ধত আমাৰ ছবি এটা আছিল ছবিটো এটি কান্ধত লোৱা গৈছিল বুঢ়ী এখন গামচা পিন্ধি মুখত এখন সোমোৱাই গা মানে তামোল হয় পথাৰত গেছি পথাৰত যাই ঘোটে ঘোটে পানী খাই আছে বুঢ়ীৰো ভাগাত দিছে বুঢ়াইও ভাবছি কি হাঁহ পাৰ চাব লাগিব ভাত ৰান্ধিব লাগিব সূতা কাটব লাগিব কত কিমান কাম কৰিব লাগিব সেই দৌৰে দুইৰ মাজত কাজিয়াখনত দৌৰে বুজাবুজি হ'ল সিদিনা দৌৰে কাজিয়া লাগছি তাৰমানে সিনকে হয় না ওলট পলট চতুৰ্থত আছিল নেকি তাৰমানে ল'ৰা ছোৱালী নাছিল আৰু ল'ৰা ছোৱালী নহ'লে এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ ল'ৰা লৰি তাৰমানে ল'ৰা ছোৱালী নাই কথাই কথাই লাগি গ'ল দৌৰে এনে হুৰা হুৰি সেয়ে তাৰপিছত সিনকে দৌৰে এটা সিনকে চেলেঞ্জ কৰলাক কৰোঁতে বুঢ়ীও চেলেঞ্জ কৰি পথাৰত গেল বুঢ়ীও আধা মৰা হ'ল বুঢ়াইও ঘৰত থাকি সময় নাপায় গেল দৌৰে হাতযোৰ কৰলাক ঘৰৰ লখিমী মূৰৰ চুলি সমান হৈ আয়ুস বাৰক তো বুঢ়াইও ক'লাক সিনকে বুঢ়ীও ক'লাক বোলে লাপুং বুঢ়া মিছা নকওঁ এক কৰা মিছা কৈছোঁ নেকি মই এনেই ঘৰত থকা বুলি ভাবি থকা নেকি সেনান এই কাজিয়া তাৰমানে এইটো লেখা পঢ়াৰ ক্ষেত্ৰতো সেনা অমুকটো টিচাৰৰ বা মালিকৰ ক্ষেত্ৰত পৰস্পৰে আমি চলবা লাগিব টিচাৰ নহওকেও স্কুলখন নচলিব স্কুল মালিক নহওকেও আমি চলবা নোৱাৰোঁ কিছুমান সেই আৰু থাকে ঘৰখনৰ আমি মা দেউতাকে নহওকে আমি জন্ম পালোঁ হয় নেকি কিন্তু আমি নহওকে মা দেউতাই চলব পাৰে কিছুমান পাৰে আৰু কিছুমান নোৱাৰে কিছুমান কবিতা আমি মনত ৰাখিব লাগিব আৰু সেই তাৰ পৰা আমি জ্ঞান ল'ব লাগিব তাৰমানে আমি সেই কাকো কামৰ ভাগ ধৰবা নালাগিব কাৰো কামটো সহজ নহয় লেখা পঢ়াৰ কামো সহজ নহয় আৰু এইবিলাক ঘৰুৱা কামবিলাকো সহজ নহয় মানে লেখা পঢ়া নোহোৱা কামবিলাকো সহজ নহয় আৰু লেখা পঢ়া কামবিলাকো সহজ নহয় দুটা গুণো হ'ব নোৱাৰে কিন্তু মোৰ লক্ষ্যত আছিল নহয় কৰ্মবীৰ মই হ'ম কৰ্মবীৰ নামতো নবীন কামতো নবীন বীৰ পুত্ৰ জননীৰ তাৰমানে নামতো নবীন কামতো নবীন নামতো নবীন মানে লেখা পঢ়াতো জানে কামতো জানে হাল বোৱা বেৰা বোৱা কিবা ডুকলি বাচি বনাই সেইবিলাক চব জানে এটা যি কাম আছে সেইকাৰণে কামতো নবীন নামতো নবীন বীৰ পুত্ৰ জননীৰ বীৰ হ'ব লাগিব আছে আৰু আছে কিছুমান এটা কবিতা নজনা বীৰৰ মূলটো এতিয়া কি কৰে ককা এতিয়া সেইটো ইমান ভালকৈ মনত নাই আছে লাও খোলা পৰি ককাও সুধিলে আতিগুৰি তাৰ কলীয়া যে সৰু ল'ৰা কথাটি আগৰে পৰা হুমুনিয়া কৰি ক'লা কথাটি আগৰে পৰা নাজানা বীৰৰ মূৰ তাৰমানে নাজানা বীৰৰ মূৰ নাজনে কথাটো বিৰাট হেৰি দিয়ে আৰু সকলোৱে দাবী ধমকি দিয়ে নাজনে বীৰ হৈছে এতিয়া জানা বীৰবিলাকৰ সেনে নহয় কৰ্মবীৰ নামটোৱে ইমান বেছি কথা নকয় জ্ঞানীৰ অলপে কলি হয় আৰু এটা আছিল তেনেকুৱা কি অঘৰী ককাইদেউ এইটো বহুত দীঘল কবিতা আছিল চেভনৰ ধন নালাগে সন নালাগে মৰম মাথন লাগে তেওঁ আৰু সেইটো কি অঘৰী ককাইদেউ ঘৰ বাৰী নাই আৰু যাযাবৰ যে পশ্চিম দেশৰ মইনাহঁতৰ মজাৰ জিনিচ আছে মাখনৰ তিন দুটি সাজিনিছে মইনাহঁতে এনেকৈ পুতলা সাজি এটা অলপ হেৰি কৰা আছে পূৰা ছন্দ মিলোৱা নাছিল কবিতাটো কেৱল হৈছে ধন নালাগে মোক ধন নালাগে সন নালাগে মৰম মাথন লাগে জকে যাওঁ তকে তাৰমানে অঘৰী ককাইদেউক মৰম লাগে সকলোৱে মই সকলোকে মৰম যাছোঁ মোক ধন সোণ একো নালাগে ধনো নালাগে সোণো নালাগে কেৱল মৰম লাগে কেনেকুৱা মাত কথাৰ মৰম খোৱা পিন্ধাৰ মৰম সেইখিনি মৰম হ'লেও হ'ব এইটো অঘৰী ককাইদেউ কবিতা আছিল কিন্তু কবিতাগিলাখানে বা গল্প আকাৰে আমি সেইবিলাক কি কৰিব লাগিব জ্ঞান কৰিব লাগিব জ্ঞান কৰিলে আমি সেইটো মানে পঢ়িছোঁ
ওলাই গ'ল সেইটো নহয় আমি সেইটো জ্ঞানটো ৰাখিব লাগিব মগজুত ধৰি ৰাখিব পাৰিব লাগিব যে বোকা পানীয়ে কি পানী ধৰি ৰাখে বালিয়া মাটিয়ে বোকা মাটিয়ে পানী ধৰি ৰাখিব পাৰে বালিয়া মাটিয়ে পানী ধৰি ৰাখিব নোৱাৰে ঠিক তেনেকৈ আমাৰো লাইটলি যোনি পঢ়িছোঁ ক্লাছতে শেষ হৈছোঁ নম্বৰটো পাইছোঁ চেছ আমাৰ জ্ঞানে নাই কিছুমানে থাকে আৰু যে বহুত চাকৰি নলিও বা হেৰি নলিও কিছুমানৰ জ্ঞান বহুত থাকে কিন্তু চাকৰি কৰা আজিকালি আৰু উন্নত হৈছে দেচোন নকওঁ আৰু যে আজি যদি ইণ্টাৰভিউত পাছ কৰিলে হৈ বয়স অনুগতে নহয় কিবা এটা নিজা হেৰি থাকলি হেৰি হ'লে আজি নিজৰ ভুলো আছে ঘৰখনো চালোঁ কৰ্মত নিয়োগ দিলোঁ পঢ়াটো নিজৰ গেলি ঠেলি ল'লোঁ ধন নালাগে সন নালাগে মৰম মাথন লাগেৰ কাৰণে অঘৰী ককাইদেউৰ নিচিনাই মোক ধন হন একো নালাগে মৰম লাগে কিন্তু সেইখিনিও নাপালোঁ নিজৰ পঢ়া শুনা ত্যাগ কৰি ঘৰৰ কাৰণে গোটেই কাম কৰা নিজে ক'ব লাগিব আৰু বেলেগে নকয় যিহেতু নিজৰ কথাখিনি নিজে ক'ব লাগিব কাৰো যিহেতু চকুত নাই সকলোৱে অন্ধ হৈছে দেখাব নাই তাৰমানে নিজৰ হেৰিত অন্ধ হৈছে নিজে নকলি ক'ব লাগিব যে নিজৰ কাৰণে গোটেইখিনি হেৰি কৰি আজি একো নাপালোঁ ধন হন নালাগে মৰমখিনিও নাপালোঁ সেইকাৰণে আজি অৱস্থা যে চৰকাৰৰ পৰাও নাই একো এটা কৰ্মতো নাই এতিয়া জ্ঞান থাকিলে কি হ'ব টকা পইচাও লাগিব মানুহক চলি থকাৰ কাৰণে নালাগিব টকা পইচা মোক নালাগিলে হয় মানুহক যদি দিবা নালাগিলে হয় কিবা এটা বস্তু কিনিব লাগিলে যে মই কিবা যদি আকৌ টকা পইচা দিবা নালাগিলে হয় মোকো এই শিক্ষা মেলাত কাম কৰাত পইচা দিবা নালাগে বা সেনেকুৱা আৰু কাৰোবাক দিবাৰ কাৰণে মানুহক টকা পইচা লাগে বিনিময় কৰাৰ কাৰণে এক্সচেঞ্জ কৰিব লাগে মানুহক পইচা লাগে আগৰ দিনতো কি এলা টকা পইচাৰ হেৰি নাছিল এইবিলাক বস্তু দিছিল কাৰোবাই কল একাষা দিছে আমাৰ আলু 1 কেজি দিম দে সেনা বিনিময় এইটো অসুবিধা হয় এতিয়া তুমি কিবা বস্তু কিনিবা গ'লা সেনেকৈ বস্তু নিবা নোৱাৰা নহয় সেই অসুবিধাৰ কাৰণে এই টকা পইচাৰ প্ৰচলনটো হৈছে তো আগতে টকা পইচাৰো প্ৰচলন নাছিল গম পাইছ না আগতে বস্তু দিয়া বিনিময় দিয়া আছিল এনেকৈ নিজৰ সুবিধাৰ কাৰণে এইবিলাক ব্যৱস্থা ওলাইছে বিভিন্ন মানুহে ওলাইছে কোনে ওলাইছে এই সুবিধাবিলাক কোনে ওলাইছে মানুহে ওলাইছে মানুহে সৃষ্টি গণিতবিলাকো কোনে ওলাইছে মানুহে ওলাইছে ভাৱনা চিন্তা ভাৱনাৰ দ্বাৰাই ওলাইছে চিকিৎসা বিজ্ঞানৰো মানুহে ওলাইছে তাৰে মাজত কিছুমান ঔষধ হৈ ল'ব পৰা নাই তাতে আমি চিকিৎসকবিলাকে পঢ়িছে তাৰে পৰা হেৰি দিছে তাৰে কিছুমানৰ তাৰমানে কি বেমাৰে হেৰি ঔষধে মিলি যায় আৰু কিছুমানৰ নিমিলিবও পাৰে সেইটো এটা চেষ্টাহে সেইটো এটা অভিজ্ঞতাৰ পৰাও হেৰি কৰে আৰু শিক্ষাৰ ক্ষেত্ৰতো তেনেকুৱাই যি পঢ়ি আহিছে সেইটো পঢ়াব লাগিব যে কিছুমানৰ সেইটো নহ'ব পাৰে আৰু কিছুমানৰ অভিজ্ঞতাৰ পৰাই বহুত শিক্ষা হয় যে লেখা পঢ়া নজনাবিলাকৰ অভিজ্ঞতাৰ পৰা বহুত শিক্ষা হয় এতিয়া তোমালোকক কৈছোঁ এতিয়া কোৱা কথাখিনি মোক আৰু ক'ব লাগিব তেতিয়া যে মই ভাবি ল'ম যে তোমালোকে মোক মনোযোগ দিছ হয়নে তেতিয়া হেৰি কৰোঁ আৰু এনেকৈ মনত কৰি থাকিম কোনটো গল্প আছিল কোনটো পাৰিছোঁ সেই কিছুমান আৰু মাজতে পাৰা যায় হেৰি কৰা যায় একদম চিৰিয়েলি নহ'লেও এইটো কাৰ সমান কি নাই মাজতে 2 লাইন ৰৈ গৈছে এনেকৈ কিতাপ নাই যিহেতু নিজে এইটো চিন্তা কৰি আনিব লাগিব সেইকাৰণে আজি এতিয়া আৰু বেলেগ ক্লাছ কৰোঁ নহয় এতিয়া এখেতসকল অহাই নাই দেখোন ঠাণ্ডা বতৰ কাৰণে অহা নাই বোধহয়